42 বছৰত 5 লাখ টকীয়া এজোপা গছ কিন্তু তেখেতৰ ঘৰত আছে। গতিকে এইখিনি হ'ল আমাৰ এটা ইনভেষ্টমেণ্ট। আমাৰ যিটো এটা খুব এইখিনি বিক্ৰী কৰি আমাৰ এটা মানে যিকোনো কাম আমি কৰিব পাৰোঁ। আমাৰ এইবোৰে হ'ল আমাৰ সপোন। আচলতে আমাৰ যিখিনি ইনভেষ্টমেণ্ট, এই ইনভেষ্টমেণ্টখিনি আমি ইয়াতহে কৰোঁ। আমাক ইজি পইচা নালাগে, আমি কষ্ট কৰি মানে কাম কৰা মানুহ। গতিকে আমি কষ্ট কৰিয়ে গোটেইখিনি আমি উপাৰ্জনটো কৰিব লাগিব। প্ৰথম অৱস্থাত মোৰ কিন্তু চাহ গছ লগাবৰ কাৰণে পইচা হাতত নাছিলে। তেতিয়া মই কি কৰিছিলোঁ, ভাবিছোঁ যে চাহ পুলিটো কিনি আনিবৰ কাৰণে মোৰ পইচা নাই। গতিকে মোৰ যেতিয়া জেগা আছে মই নাৰ্চাৰী কৰিব আৰম্ভ কৰিছিলোঁ। তেতিয়া প্ৰথম মোবাইল মই কিনিছোঁ, মই কুঁহিয়াৰ খেতি কৰিছোঁ। কুঁহিয়াৰ খেতি কৰি মই মোবাইল কিনিছোঁ। তেতিয়া যিটো আমাৰ এয়াৰচেলৰ আছিলে, তেতিয়া আমাৰ টিপুলেট লাইফ টাইম কৰিব লগা হয়। সেই লাইফ টাইম কৰিছোঁ। মই কেৰেলা খেতি কৰিছোঁ। কেৰেলা খেতি কৰি পেলাই মই লাইফ টাইম কৰিছোঁ। তাৰ পাছত যেতিয়া আমাৰ এণ্ড্ৰইড ফোনখিনি আহিলে, এণ্ড্ৰইড ফোনখিনি মই যেতিয়া স্ক্ৰীণ টাচ মোবাইল লাগে, স্ক্ৰীণ টাচ মোবাইল আনিবলৈ পইচা নাই, নাৰ্চাৰীৰ পুলি বিক্ৰী কৰি মই প্ৰথম স্ক্ৰীণ টাচ মোবাইল লৈছোঁ। তো এনেধৰণে আমাৰ গোটেই পৰ্যায়খিনি মই নিজেই কৰি আছোঁ আজি তাৰিখলৈকে। গতিকে বহুত কিবা কৰিব পৰা নাই, কিন্তু নিজৰ অভাৱখিনি নিজে এখন সৎ পথত নিজৰ ঘৰখন নিজে চলিবৰ কাৰণে চেষ্টা কৰিছোঁ। প্লাছ এইবোৰ প্ৰজেক্টত ইনভেষ্টমেণ্ট কৰি মই আজি সুখী। নমস্কাৰ বন্ধুসকল, মই সুদীপ্ত বৰা। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আৰু এটা খুব গুৰুত্বপূৰ্ণ ভিডিঅ' বনাবলৈ গৈ আছোঁ। কথাটো হ'ল কি, চাওক, আমাক বৰ্তমান যিটো ইজি মানিটো আমাক বৰ্তমান নালাগে। আমাৰ যিটো ইনভেষ্টমেণ্ট আমি ক'ত কৰি আছোঁ, আজি এই ভিডিঅ'টোত সম্পূৰ্ণ দেখাম বুলি ভাবিছোঁ। আৰু মোৰে চেনেলটোত প্ৰকৃততে আপোনালোকক মই সদায় যিখিনি আমাৰ ফাৰ্মিং লাইনৰ মানুহ, যেনেধৰণে আমি অলপ কষ্ট কৰি পেলাই আমি যাতে পইচা উপাৰ্জন কৰিব পাৰোঁ, তেনেকুৱা ধৰণৰ কিছুমান মই ভিডিঅ' দি থাকিবৰ কাৰণে মই চেষ্টা কৰোঁ এই চেনেলটোৰ যোগেদি। আৰু আজি মই আপোনালোকক মই ঘৰত দেখাম। আৰু আজি কেইদিনমানৰ আগত মই এটা ভিডিঅ' দিছিলোঁ, যিটো আমাৰ সাঁচি গছৰ ওপৰত, তাতে আমি কৃত্ৰিমভাৱে কেনেধৰণে মাল ধৰাব পাৰোঁ। আৰু আজি সেই যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো মই মোৰ নিজৰ ঘৰত কৰি আছোঁ। বিশেষকৈ কথাটো হ'ল কি, চাওক, আমাৰ যিটো ইনভেষ্টমেণ্ট, আমি অলপ আগৰ পৰাই এনেধৰণে ইনভেষ্টমেণ্টখিনি কৰি থাকিবৰ কাৰণে চেষ্টা কৰিছোঁ। কাৰণ আমাৰ ইনভেষ্টমেণ্টটো অকণমান কষ্টকৰ হয়। আৰু আজি এইখিনি যিখিনি সাঁচি গছ মই বেকত আপোনালোকে দেখা পাইছে, এই সাঁচি গছখিনি মই নিজে ৰোপণ কৰা, নিজে কষ্ট কৰি পেলাই পুলি পচাইছোঁ, 1 নম্বৰ কথা। 2 নম্বৰ কথা, মই নিজে ৰোপণ কৰিছোঁ। ৰোপণ কৰাৰ পাছত ইয়াৰ যেতিয়া এতিয়া বয়স হৈছে মোটামুটি 5 বছৰ 7 বছৰ এনেকুৱা ধৰণৰ বয়স হৈছে। আৰু সেই যেতিয়া বয়স হৈছে, এই যিটো মোৰ এইটো ঘৰৰ পিছফালৰ যিখিনি মোৰ বাৰী, সেই বাৰীত মই এইটো এনেধৰণে লগাই ৰাখিছোঁ। আৰু ইয়াৰ যিটো পৰিৱেশ অকণমান মানে চেঁচুকীয়া, চেঁচুক হ'লে আমাৰ যিটো নেচাৰেল পোক, এই নেচাৰেল পোকটো অকণমান ধৰিবৰ কাৰণে অকণমান সময় লাগে, বা নেচাৰেল পোকটো আমাৰ এই চেঁচুকীয়া জেগাত অলপ কমকৈ লাগে। তাৰ কাৰণে মই এটা ব্যৱস্থা কৰিছোঁ, কি চাওক, অলপ কৃত্ৰিমভাৱে মাল ধৰোৱা এটা প্ৰচেছ মানে চেষ্টা কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু ইয়াক যিহেতু আমি 5 বছৰ বা 7 বছৰ হৈ গ'ল, হৈ যোৱাৰ লগে লগে কি যদি আমাৰ কৃত্ৰিমভাৱে মালটো নধৰে, তেতিয়াহ'লে এটা যথেষ্টখিনি সময় আমাক ইয়াত দৰকাৰ হ'ব। আৰু আপোনালোকে ভাবিব নোৱাৰিব, এই যে সাঁচি গছৰ যিটো আমাৰ মূল্য, আজি ৰিচেণ্ট মই আজি বৰপথাৰ এঘৰ মানুহত গৈছিলোঁ। তেখেতৰ ঘৰত এজোপা সাঁচি 42 বছৰীয়া এজোপা সাঁচি আছে। সেই সাঁচিজোপা আপোনালোকে দাম শুনিলে পাগলা হৈ যাব। মোটামুটি 5 লাখ টকাৰ মানে ভেলু বোলে সেই গছজোপা। অলৰেডি বেপাৰীয়ে মানে দাম দৰ মাৰি আছে। দাম দৰ পতা নাই কাৰণে সেই গছজোপা কিন্তু মানে বিক্ৰী কৰা নাই। গতিকে চাওক, 42 বছৰত 5 লাখ টকীয়া এজোপা গছ কিন্তু তেখেতৰ ঘৰত আছে। গতিকে এইখিনি হ'ল আমাৰ এটা ইনভেষ্টমেণ্ট। আমাৰ যিটো এটা খুব এইখিনি বিক্ৰী কৰি আমাৰ এটা মানে যিকোনো কাম আমি কৰিব পাৰোঁ। আমাৰ এইবোৰে হ'ল আমাৰ সপোন। এতিয়া কথাটো আজি এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক সম্পূৰ্ণ দেখুৱাম, গোটেই প্ৰচেছখিনি দেখুৱাম। আৰু বৰ্তমান মই কিহত ইনভেষ্টমেণ্ট কৰি আছোঁ, কেনেধৰণে গোটেই মানে নিজৰ ঘৰখন বা নিজে কেনেকৈ চলি আছোঁ, গোটেই দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি মই আশা কৰিলোঁ। বছ এনেধৰণে পাইপটো ভৰাই দিয়া হৈছে আৰু লাহেকৈ গছজোপাত আৰামছে বটলটো বান্ধি দিয়া হৈছে। ইয়াৰ আৰু এটা প্ৰচেছ আছে যে আপোনালোকে বটলটো নিদি যিটো আমাৰ ড্ৰিল কৰা ফুটা, এই ড্ৰিল কৰাৰ যিটো ফুটাটোত আপোনালোকে মেডিচিনটো ভৰাই ফুটাটো বন্ধ কৰি পেলাই থৈ দিব পাৰে। এই বটলটো আপোনালোকে ব্যৱহাৰ নকৰিবও পাৰে। কিন্তু ইয়াত আপোনালোকে কি হৈছে, ডাইৰেক্ট আপোনালোকে মেডিচিনটো ভৰাই পেলাই ফুটাটো বন্ধ কৰি দিলে যিটো ৰিজাল্ট, তাতকৈ অলপ বেছি ৰিজাল্ট আপোনালোকে এইটোত পাব। গতিকে সেইকাৰণে মই এই বটলৰ ছিষ্টেমটো কৰি দিছোঁ, যাতে ইনভেষ্ট যেতিয়া কৰিছোঁৱেই তেতিয়াহ'লে অকণমান 2 পইচা বেছিকৈ পাওঁ বুলি এইটো কৰাৰ এটা ব্যৱস্থা কৰিছোঁ। এইফালে মোৰ আৰু এটা প্ৰজেক্ট আৰম্ভ হৈ আছে। এইফালে মছলা মাৰি থকা হৈছে। এইখিনি শিল বালি আনি দমাই থৈছোঁ। কাৰণটো হ'ল কি, চাওক আপুনি, মই নতুনকৈ এটা মুৰ্গী ঘৰ ইয়াতে আৰম্ভ কৰি থকা হৈছে। মানে মুৰ্গীৰ ফাৰ্ম এখন আৰম্ভ কৰিছোঁ। যিখিনি মোৰ ইয়াতে কণী পৰাৰ যিখিনি মুৰ্গী থাকিব, ইয়াতে থাকিব সেই মুৰ্গীখিনি। আৰু ঘৰটো মই কেনেকৈ বনাইছোঁ আপোনালোকক অকণমান দেখুৱাইছোঁ। চাওক, কথাটো হ'ল কি, অকণমান এবাৰ
বাজেটটো অকণমান মানে ভালকৈ কৰিবলৈ চেষ্টা কৰিছোঁ, কাৰণ কেলৈ অকণমান নহ'লে লাষ্টিংটো কম কৰে। এইবাৰ ছাইডতটো আপোনাৰ এইখিনি মই পকা খুঁটা দিছোঁ, আৰু এইটো 22 আৰু 22 বহল আছে, আৰু যিটো আমাৰ দীঘল আছে এইটো আমাৰ 30 ফুট আছে। এতিয়া চাওক আপুনি, মই ছাইডত এটা বিম দিয়াৰ চেষ্টা কৰিছোঁ, এই দেখিছে মানে বিমটো এইকাৰণেই দিছোঁ, ইয়াৰ যিখিনি বেৰ থাকে সেই বেৰটো আপোনাৰ নহ'লে উঁয়ে খাই দিয়ে। আৰু কি হৈ আছে তলত নহ'লে কি হৈছে, মুৰ্গীয়ে আপোনাৰ মাটিটো খান্দি দিয়ে, সেই কথাটোৰ কাৰণে এটা বিম দিয়াৰ চেষ্টা কৰিছোঁ। আৰু যিখিনি মই খুঁটা দিছোঁ, এইটো মুধৰ খুঁটা হওক বা আপোনাৰ আমাৰ ছাইডৰ যিখিনি খুঁটা, এই খুঁটাখিনি মই দিয়াৰ এটা চেষ্টা কৰিছোঁ। কি ইয়াত মই মাটি দি পেলাই পুতি দিয়া নাই, এই বস্তুখিনি মই চাওক একদম তলৰ পৰা এটা পকাৰ ঢালাই দি দিছোঁ, যাতে এই খুঁটাখিনি মোৰ লাষ্টিং কৰে। আৰু এতিয়া বৰ্তমান এই বিমত এনেধৰণে বাঁহৰ খুঁটাটোতো ওপৰলৈ হৈ গৈছে, আৰু এই বাঁহৰ খুঁটাটো লাষ্টিংটো বিশেষকৈ আমাৰ যিখিনি জেগাত মাটিটো লাগি থাকে সেই মাটি জেগাটোতে খুঁটাটো মানে পচি যায়, সেইকাৰণে এই ব্যৱস্থাটো মই ছাইডে ছাইডে কৰি দিয়াৰ চেষ্টা কৰিছোঁ। আৰু এইটো মুধৰ খুঁটা, এই মুধৰ খুঁটাটো ঠিক তেনেধৰণে একদম তলৰ পৰা চাওক মই ইয়াতে মছলা দিয়া এটা ছিষ্টেম কৰি আছোঁ। এইফালে আছে আমাৰ ইয়াৰ বৰুণ দা, নমস্কাৰ এটা দি দিয়ক। নমস্কাৰ। অঁ, আৰু এইফালে আছে আমাৰ ইয়াৰ বকুল, এই নমস্কাৰ এটা দি দিয়ে বকুল। নমস্কাৰ। নমস্কাৰ। গতিকে এই দুইজনে মিলি বিশেষকৈ কি হৈছে, ময়ো লাগি আছোঁ, মানে আমি তিনিজনে মিলি পেলাই এনেধৰণে কামখিনি চলাই আছোঁ। আৰু এইফালে আমাৰ ইয়াত ভিগু আছে, ভিগুও বৰ্তমান এইখিনি লাইনতে আছে, অলপ চোৱা চিতা কৰি আছে ভিগুৱে বিশেষকৈ। এনেধৰণে চাওক মছলাখিনি বিশেষকৈ আমাৰ বৰুণ দায়ে মছলাখিনি খুব ধুনীয়াকৈ ঠিক কৰি দিছে, যাতে খুঁটাটো অকণমান দুদিন লাষ্টিং কৰে, এনেধৰণে ব্যৱস্থাটো কৰি আছোঁ। আৰু ওপৰত মই টিং দিয়াৰ এটা ব্যৱস্থা কৰিছোঁ। এইটো ছাইডে ছাইডে এইটো বিম গৈছে দেখিছেনে। ইয়াৰ যিটো সম্পূৰ্ণ বাজেট, ইয়াৰ যিটো বাজেট হ'ব, সেই বাজেটটো মই আপোনালোকক অলপ দিবলৈ চেষ্টা কৰিম, যে কিমান খৰচা পৰিলে মোৰ এই গোটেই ৰুমটোত ঘৰটো ফাৰ্মখন বনাওঁতে। গোটেই আৰ্হিটো মই এতিয়া প্ৰথম আপোনালোকক দেখুৱাই লৈছোঁ, কাৰণ মোৰ কাম চলি আছে বিশেষকৈ, আৰু এই কামবোৰতে মই মানে ব্যস্ত থাকিব লগা হৈছে, যিহেতু আজি প্ৰায় 1.5 মাহমান হ'ল মই আৰু এটা মানে বাঁহৰে ঠিক আৰু দুটা ৰুম বনাবলগীয়া হৈছিলে। গতিকে সেইখিনি কাম খতম কৰি পেলাই আকৌ এনেকৈ এই ফাৰ্মখন বিশেষকৈ মই বনাব চেষ্টা কৰি আছোঁ, যাতে মোৰ কণীৰ যিটো প্ৰডাকশ্যন, মানে এতিয়া মোৰ কি হৈ আছে, প্ৰায় 100-150 মান কণী পৰা মুৰ্গী আছে, সেই মুৰ্গীখিনি মোৰ মানে নেট দিও মই ৰাখিব পৰা নাই, ওপৰতে মানে উৰি গুচি গৈছে। যোৱাৰ লগে লগে কি হৈছে, কণীটো য'তে ত'তে পাৰিব আৰম্ভ কৰিছে, সেইকাৰণে মই কণীটো ভালকৈ মানে সংৰক্ষণ কৰিব পৰা নাই। এতিয়া এই ফাৰ্মখন এইকাৰণে বনাইছোঁ, যাতে মই ভাল ধৰণে মুৰ্গীখিনি মই আবদ্ধ কৰি ৰাখি ডিমটো যাতে মই ভালকৈ পাব পাৰোঁ, যাতে এটা ডিমো মোৰ যাতে অনিষ্ট নহয়। ঠিক তেনেধৰণে মই এই ফাৰ্মখন বনাবলগীয়া হৈছে। তাতে কিমান পইচা খৰচা হৈছে, কি হৈছে, গোটেই বস্তুটো মই আপোনালোকক দেখুৱাব চেষ্টা কৰিম। আচলতে আমাৰ যিখিনি ইনভেষ্টমেণ্ট, এই ইনভেষ্টমেণ্টখিনি আমি ইয়াতহে কৰোঁ। আমাক ইজি পইচা নালাগে, আমি কষ্ট কৰি মানে কাম কৰা মানুহ, গতিকে আমি কষ্ট কৰিয়ে গোটেইখিনি আমি উপাৰ্জনটো কৰিব লাগিব। এনেধৰণে আমাৰ মুৰ্গী ফাৰ্মখন যিহেতু ৰেডি কৰি আছোঁ, ইয়াত ইনভেষ্টমেণ্ট কৰিছোঁ, ই আমাক খুব ধুনীয়াকৈ চাওক মোৰ এতিয়া মুৰ্গী যিহেতু ৰেডি হৈ আছে, ৰেডি হৈ থাকিলে লগে লগে মিনিমাম যদি আপোনাৰ 50টা ডিমো যদি মানে ফাৰ্মখনত আপোনাৰ পাৰে, তেতিয়াহ'লে 50টা ডিম পৰাৰ লগে লগে এতিয়া আমাৰ ইয়াতে হৈ আছে লোকেল মুৰ্গী 10 টকা, 10 টকা 12 টকা আমাৰ ইয়াতে ৰেট মানে দাম চলি আছে। গতিকে আপোনালোকে 50টা ডিম যদি আপুনি 10 টকাকৈ হয়, ডেইলি 500 টকা। সেই 500 টকাটো আপুনি চিন্তা কৰক, 50টাকৈ হ'লে 1 মাহত 30 দিনত হৈ গ'ল আপোনাৰ 1500 ডিম। গতিকে এটা ভাল এমাউণ্ট সেই ফাৰ্মখনৰ পৰা আপুনি বা সেই ডিমকেইটা কালেকশ্যন কৰি পেলাই আমি গোটাব পাৰিম। কিন্তু মোৰ এতিয়া কথাটো হৈছে কি, মই সেই ডিমটোৰ পৰা মই পোৱালি প্ৰডাকশ্যন যিহেতু কৰিম, গতিকে মোৰ অকণমান বাজেটটো যদি আজি মই 1000 পোৱালিও এই ফাৰ্মখনৰ পৰা মই বিক্ৰী কৰিব পাৰোঁ, তেতিয়াহ'লে মই মিনিমাম আপুনি এটা ভাল এমাউণ্ট মই এই ফাৰ্মখনৰ পৰা মানে উপাৰ্জন কৰিব পাৰিম। গতিকে আমাৰ ইনভেষ্টমেণ্টখিনি সদায় আমাৰ এনেকুৱা হয়। গতিকে এইখিনি কামৰ লগতে ব্যস্ত হৈ আছোঁ আজি যথেষ্ট দিন। গোটেই সম্পূৰ্ণ মই গোটেই ঘৰটোৰ আপোনাৰ বাজেটটো মই দেখুৱাম আপোনালোকক কেনেকৈ কি কৰি আছোঁ। গতিকে আজি মই আপোনালোকক আৰ্হিটো অকণমান দেখুৱাব চেষ্টা কৰিলোঁ, প্লাছ মই এতিয়া আপোনালোকক বাগানলৈ লৈ গৈ আছোঁ বলক। তাতো যিহেতু আমাৰ পাত ছিঙি আছে, গতিকে তাতো অকণমান আপোনালোকক দেখুৱাব চেষ্টা কৰিম বলক। এতিয়া আহি পাই গ'লোঁ আমাৰ বাগান। এয়া সিহঁতি বৰ্তমান পাত ছিঙি আছে চাওক। এতিয়া কথাটো হ'ল কি চাওক, বাগান মোৰ বহুত বেছি নাই, আগতেও মই তেনেকৈ ভিডিঅ' বনাই আছোঁ। মোটামুটি মোৰ 5 বিঘাৰ ভিতৰত বাগান আছে। গতিকে এইখন বাগান আজি মোৰ মোটামুটি 4 বছৰ হৈছে এইখন বাগান। এইটো ছাইড মোৰ কালি সিহঁতি পাত ছিঙিলে, তো আজি এইটো ছাইড সিহঁতি ছিঙি আছে। মই নিজে পুলি পচাই ইয়াতে এনেধৰণে গছ ৰোপণ কৰিছোঁ। আৰু ইয়াতে এবিঘা মাটি আছে, আৰু এবিঘা মাটিত আজি 4 বছৰত এটুকা প্ৰজেক্ট মোৰ এনেকুৱা হৈ আছে। ঠিক এইখিনি সাঁচি গছ চাওক, মই যেতিয়া চাহ পুলিটো লগাইছিলোঁ এই সাঁচি গছখিনিও মই ইয়াতে এনেধৰণে কিন্তু লগাইছিলোঁ।
গতিকে আজি সেই সাঁচি গছখিনিয়ে মোক খুব ধুনীয়া এটা এনেকৈ ধৰণে পাত থ'বৰ কাৰণে এটা ছাঁ দিছে। গতিকে এনেধৰণে গোটেই কাম কৰি আছে। এইটো সোণটো সিহঁতি পাত ছিঙি আছে যিহেতু, আৰু মাজে মাজে এইটো এটা ৰাস্তা হৈ আছে। আৰু দুইটা কাষত মই যিটো সাঁচি গছখিনি লগাইছিলোঁ, এইটো চাওক। আপোনালোকে মোক ভিডিঅ'ৰ আকাৰে এনেকৈ দেখা পাই থাকে, ভাবে মোৰ বহুত কিবা কিবি আছে বুলিও ভাবিবও পাৰে, কিন্তু মোৰ তেনেকুৱা একো নাই। যিখিনি কৰিছোঁ মই মোৰ নিজৰ বলত মই কৰিব লগা হৈছে। আজি মোৰ দেউতা, মই ক্লাছ 9ত পঢ়ি থাকোঁতে মোৰ নিজৰ দেউতা ঢুকাইছে। প্লাছ যিখিনি কৰিছোঁ চব মই নিজৰ বলেৰে নিজে গোটেইখিনি মানে ৰোপণ কৰি ল'ব লগা হৈছে। এইখিনি মোৰ মাটিহে এনেধৰণে পৰি আছিলে। ঠিক সেই প্ৰথম অৱস্থাত মোৰ কিন্তু চাহ গছ লগাবৰ কাৰণেও পইচা হাতত নাছিলে। তেতিয়া মই কি কৰিছিলোঁ, ভাবিছোঁ যে চাহ পুলিটো কিনি আনিবৰ কাৰণে মোৰ পইচা নাই, গতিকে মোৰ যেতিয়া জেগা আছে মই নাৰ্চাৰী কৰিব আৰম্ভ কৰিছিলোঁ। তেতিয়া প্ৰথম মোবাইল মই কিনিছোঁ, মই কুঁহিয়াৰ খেতি কৰিছোঁ। কুঁহিয়াৰ খেতি কৰি মই মোবাইল কিনিছোঁ। তেতিয়া যিটো আমাৰ এয়াৰচেলৰ আছিলে, তেতিয়া আমাৰ টিপুলেট লাইফ টাইম কৰিব লগা হয়। সেই লাইফ টাইম কৰিছোঁ। মই কেৰেলা খেতি কৰিছোঁ, কেৰেলা খেতি কৰি পেলাই মই লাইফ টাইম কৰিছোঁ। ঠিক তেনেধৰণে মই ষ্টাৰ্ট কৰিছোঁ। তাৰ পাছত যেতিয়া আমাৰ এণ্ড্ৰইড ফোনখিনি আহিলে, এণ্ড্ৰইড ফোনখিনি মই যেতিয়া স্ক্ৰীণ টাচ মোবাইল লাগে, স্ক্ৰীণ টাচ মোবাইল আনিবলৈ পইচা নাই, নাৰ্চাৰীৰ পুলি বিকি কৰি মই প্ৰথম স্ক্ৰীণ টাচ মোবাইল লৈছোঁ। তো এনেধৰণে আমাৰ গোটেই পৰ্যায়খিনি মই নিজে কৰি আছোঁ আজি তাৰিখলৈকে। গতিকে বহুত কিবা কৰিব পৰা নাই, কিন্তু নিজৰ অভাৱখিনি নিজে এখন সৎ পথত নিজৰ ঘৰখন নিজে চলিবৰ কাৰণে চেষ্টা কৰিছোঁ। প্লাছ এইবোৰ প্ৰজেক্টত ইনভেষ্টমেণ্ট কৰি মই আজি সুখী, কাৰণ তেতিয়া মই কষ্ট কৰি পেলাই এই প্ৰজেক্টত মই ইনভেষ্টমেণ্ট কৰিছিলোঁ। আজি তাৰ পৰা মই ইয়াতে কি কৈছে পইচা ল'বৰ কাৰণে মই সক্ষম হৈছোঁ। বাগানখিনিত মই মোটামুটি 40,000 পৰা 45,000 টকা, এইবাৰো মই এই মাহত আপোনালোকক মই লিষ্টখন দেখাই দিছোঁ। আপোনালোকে মোক মিছা বুলি ক'ব পাৰে, কিন্তু এই মাহত মই 1 তাৰিখৰ পৰা 31 তাৰিখলৈকে মই 48,000 কিমান টকাৰ মই পাত দিলোঁ। এইটো আপোনালোকে লিষ্টখন নিজে চাই লওক। গতিকে এনেধৰণে মই বাগানৰ যিটো প্ৰজেক্টটো মই চলাই আছোঁ। প্লাছ গোটেইখিনি কাম নিজে ঘৰত মেইনটেইন কৰিব লগা হৈ আছে। প্লাছ সেইকাৰণে মই যথেষ্টখিনি সময়ৰ অভাৱ হৈ আছে। আপোনালোকক ৰেগুলাৰ ভিডিঅ' দিম বুলি ভাবিও মই কিন্তু দিব নোৱাৰা অৱস্থা লেখীয়া হৈ থাকে এই কামখিনিৰ কাৰণে। গতিকে বলক মই ঘৰত আৰু কি প্ৰজেক্টটো কৰি আছোঁ সেই প্ৰজেক্টখিনিলৈ মই আকৌ আপোনালোকক লৈ যাওঁ। পেলনীয়া যিখিনি আমাৰ বটল, সেই বটলখিনিত আমাৰ এই মেডিচিনখিনি খুব ধুনীয়াকৈ এনেধৰণে ভৰোৱা হৈছে। প্ৰায় 100 গ্ৰামমানকৈ ইয়াত মেডিচিন আমি ভৰোৱা হৈছে। আৰু এই মেডিচিনটো অলৰেডি বাহিৰৰ পৰা আহে। এই মেডিচিনটোৰ জেগাত আমাৰ এইটো এটা পাইপ দেখিছেনে, যিটো আমাৰ লেবুল পাইপ, এই লেবুল পাইপটো এনেকৈ ধৰণে লগোৱা হৈছে। সেই লেবুল পাইপটো লগাই প্লাছ আমাৰ ৰছী এইখিনি ফিটিং কৰা হৈছে। আৰু এই মানে গোটেই বস্তুটো চাওক, আপোনাৰ যিখিনি আমি গ্ৰিল মেচিন মাৰি পেলাই যিটো ফুটা কৰিছিলোঁ, সেই ফুটাখিনিত আমি বৰ্তমান এনেধৰণে গোটেই মেডিচিনখিনি ভৰোৱা হৈছে। দেখিছেনে গছখিনিত, এয়া চাওক, এনেধৰণে ভৰাই ভৰাই দিছোঁ। আৰু ইয়াত যে ভৰাইছোঁ এইটো বৰ্তমান আমাৰ কি হ'ব, মোটামুটি 2 বছৰত আমাৰ অলৰেডি ইয়াৰ গছটো মেচিয়ৰ হৈ যাব। কিন্তু এটা কথা এইখিনিতে মোক ক'ব পাৰে যে ইয়াৰ গছৰ একচুৱেলি এই মেডিচিন ভৰোৱা গছটোৰ ডিমাণ্ডটো কেনেকুৱা। কথাটো এনেকুৱা ধৰণৰ, যিটো আমাৰ নেচাৰেল মেডিচিনৰ যিটো আমাৰ মাল, সেই মালটো অকণমান ৰেটটো কিন্তু বেলেগ, মানে বেছি। আৰু এই মালটোৰ আমাৰ কি হৈ আছে, অলপ ৰেটটো আপোনাৰ কম হ'ব নেচাৰেল যিটো আমাৰ মালতকৈ। কথাটো হ'ল কি, আমাৰ নেচাৰেল যেতিয়া এজোপা গছত, চেচুকীয়া গছজোপাত যেতিয়া নেচাৰেল মাল নধৰেই, তেতিয়াহ'লেতো গছজোপাৰ কোনো ভেলু নাই। কিন্তু তাৰ বদলি আমি যদি 40,000 বা 45,000 টকাৰ মাল পাৰ কেজি যদি উলিয়াব পাৰোঁ এজোপা গছত, তেতিয়াহ'লে আপোনালোকে চিন্তা কৰক, এই গছজোপাত যদি মই মোটামুটি আধা কেজি মালো যদি ওলায়, তেতিয়াহ'লে সেই গছজোপাৰ ভেলুটো হ'ল 20,000 টকা বা 25,000 টকা। যদি 1 কেজি মাল ওলায়, তেতিয়াহ'লে 50,000 টকা বা 45,000 টকা এনেকুৱা ধৰণৰ আপোনালোকৰ এজোপা গছত আমাৰ ইয়াতে ডিমাণ্ডটো হ'ব। গতিকে একদম নেচাৰেল যেতিয়া নধৰিব, তেতিয়াহ'লে গছজোপা ভেলুটো নাথাকিব। গতিকে সেইকাৰণে আমাৰ এই প্ৰচেছটো কৰা হৈছে, যাতে গছজোপা আমাৰ বেকাৰ এনেই আমি বিকিব লগা নহওক। আৰু তাৰ পৰা আমি মোটামুটি যদি এজোপা গছত 2 বছৰত যদি 10,000 টকাকৈও যদি আপুনি বিক্ৰী কৰিব পাৰে, তেতিয়াহ'লে এটা ভাল এমাউণ্ট আমি এই গছখিনিৰ পৰা পাম। আৰু মেচিয়ৰটো আমি 2 বছৰত মিনিমাম ইয়াৰটো আমি কাটিং কৰি বিক্ৰী কৰিব পৰা এটা সময় হৈ যাব। গতিকে এটা খুব ভাল প্ৰচেছ, মই নিজে ঘৰত কৰিছোঁ। যদি আপোনালোকে এনেকুৱা কৰিম বুলি ভাবিছে, মোৰ লগতো যোগাযোগ কৰিব পাৰিব। গতিকে এই আমাৰ ইনভেষ্টমেণ্টটো হ'ল এইখিনিত, একদম পূৰা গ্ৰাণ্টেড এটা ইনভেষ্টমেণ্ট, যে আমাৰ ইজি মানি যিটো মোক নালাগে। কাৰণ এতিয়া আপোনালোকে গম পায় এটা সাংঘাতিক ধৰণৰ স্কেম চলি আছে, যিটো আমাৰ ট্ৰেণ্ড, মানে সেইখিনিত আপোনালোকে নিউজত অলৰেডি বাজিয়ে আছে কিমান ধৰণৰ পইচা কাৰ যে মাৰ গৈছে। এতিয়া আমাৰ যিখিনি এই ইনভেষ্টখিনি আমি এনেকুৱা ধৰণৰ ব্যৱস্থাত কৰোঁ, যাতে আমাৰ কেতিয়াও পইচাটো মৰা নপৰে।
আৰু এইটো ঘৰত থাকিব সদায় আমি চোৱা চিতা কৰি থাকিব পাৰিম গতিকে কাৰো ওপৰত আমি আশা কৰি থাকিব নালাগে গতিকে এনেকুৱা ধৰণে আমাৰ সেই ইনভেষ্টমেণ্টবোৰ হয় আৰু যথেষ্ট কষ্ট কৰি পেলাই সৰুৰ পৰা এনেকৈ ডাঙৰ হৈছোঁ এনেকৈ ধৰণৰ কৰি পেলাই আমি ষ্টেপ বাই ষ্টেপ আমি মানে অকণমান আগবাঢ়ি যাবৰ কাৰণে চেষ্টা কৰিছোঁ গতিকে এইখিনিয়ে আমাৰ গোটেই প্ৰচেছ যদি আপোনালোকক এনেকুৱা ধৰণৰ প্ৰচেছ আপোনালোকেও কৰিম বুলি ভাবিছে মানে আপোনালোকেও কৰিব পাৰিব অলৰেডি দুপইচা আপোনালোকে এইবোৰ কামত ইনভেষ্টমেণ্ট কৰক ৰিটাৰ্ণ আপোনালোকে 100% কিন্তু পাবই অকণমান কম বেছি পৰিমাণে হ'ব পাৰে কিন্তু আপোনালোকৰ ৰিটাৰ্ণটো যে হ'ব সেইটো 100% গতিকে আজি মোৰ ভিডিঅ'টো ইমানেই যথেষ্টখিনি কাম এনেধৰণে আমি কৰি আছোঁ আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটোত যদি মোৰ নতুনকৈ ভিডিঅ' চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব আৰু আজিলৈ আহোঁ আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় ধন্যবাদ বন্ধুসকল